আজি শিকাম হিন্দীতে কথা কোৱাৰ অভ্যাস। আচলতে কিছুমানে কমেণ্ট কৰি কৈ আছে হিন্দী শিকিব, আকৌ কিছুমানে ইংলিছ শিকিব কৈ আছে, কিছুমানে আকৌ কৈ আছে অসমীয়া শিকিব, আকৌ কিছুমানে কৈ আছে বাংলা শিকিব। গতিকে মই এইবিলাক সকলো বাদ দি মই নিজেও কনফিউজ হৈ গৈছোঁ। গতিকে এইবোৰ সকলো বাদ দি আজি কি কৰিম, হিন্দীতে কথা কোৱাৰ অভ্যাসটো শিকাম দেই। গতিকে মই কৈ যাম, তোমালোকে লগে লগে কৈ গৈ থাকিবা। গতিকে এতিয়া আৰম্ভ কৰিছোঁ ভিডিঅ'। এটা অসমীয়া বাক্য দিছোঁ চোৱা। তই কি বাছি বাছি উলিয়াই আছ, তই কি বাছি বাছি উলিয়াই আছ। তাকে যদি হিন্দীত ক'ব বিচাৰা তোমালোকে তেতিয়াহ'লে এনেকৈ ক'বা, তু কিয়া চুন চুনকে নিকল ৰহা হে, তু কিয়া চুন চুনকে নিকল ৰহা হে। বাছি বাছি মানে চুন চুনকে দেই, বুজি পালানে? তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ, তই এইবোৰ কাম নকৰিবি। কাৰোবাক যদি এনেকৈ কোৱা তই এইবোৰ কাম নকৰিবি, তেতিয়াহ'লে হিন্দীত তোমালোকে কৈ গৈ থাকিবা। হিন্দীত এনেকৈ হ'ব, তু ये सब काम मत करना, तू ये सब काम मत करना। তলত আকৌ অসমীয়া আখৰে হিন্দী দিছোঁ, অসমীয়া বাক্যটোক হিন্দী আখৰে দিছোঁ দেই, চাই ল'বা। আকৌ দিছোঁ, কাৰ সৈতে কথা পাতি আছে, কাৰ সৈতে কথা পাতি আছে। তাকে হিন্দীত যদি ক'ব বিচাৰা কাৰোবাক তেতিয়াহ'লে কিসকে সাথ বাত কৰ ৰহে হে। ডাঙৰ মানুহক বুজোৱা হৈছে দেই, কিসকে সাথ বাত কৰ ৰহে হে। বুজি পাইছানে? তাৰ পাছত আকৌ দিছোঁ, মই ফোনত কথা পাতি আছোঁ, মই ফোনত কথা পাতি আছোঁ। তাকে যদি হিন্দীত ক'ব বিচাৰা কাৰোবাক, मैं फोन पर बात कर रहा हूँ। ল'ৰা হ'লে ৰহা হুঁ, ছোৱালী হ'লে ৰহি হুঁ দেই। मैं फोन पर बात कर रही हूँ। তাৰপিছত ময়ো তো তাকেই কৈ আছোঁ, ময়ো তো তাকেই কৈ আছোঁ। এনেকৈ যদি কাৰোবাক হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ ক'বা, मैं भी तो वही बोल रहा हूँ, मैं भी तो वही बोल रहा हूँ। ছোৱালী হ'লে ৰহি হুঁ হ'ব। তেওঁ তোমাৰ লগত ক'ত যাব, তেওঁ তোমাৰ লগত ক'ত যাব। তাকে যদি হিন্দীত ক'ব বিচাৰা, वो तुम्हारे साथ कहाँ जाएंगे, वो तुम्हारे साथ कहाँ जाएंगे। আকৌ দিছোঁ, আজি পুৱাৰ পৰাই বৰষুণ দি আছে, আজি পুৱাৰ পৰাই বৰষুণ দি আছে। তাকে যদি কাৰোবাক ক'ব বিচাৰা বা কোনোবাই ক'লে তুমি অৰ্থটো বুজি পাব লাগিব হিন্দীত, आज सुबह से ही बारिश हो रही है, आज सुबह से ही बारिश हो रही है। যোনে হিন্দী নোৱাৰা অসমীয়া চাবা, যোনে অসমীয়া নোৱাৰা হিন্দী চাবা। আকৌ বাক্য দিছোঁ এটা, একেৰাহে বৰষুণ দিয়েই আছে, একেৰাহে বৰষুণ দিয়েই আছে। তাকে যদি কাৰোবাক ক'ব বিচাৰা হিন্দীতে, लगातार बारिश हो ही रही है, लगातार बारिश हो ही रही है। আকৌ দিছোঁ, মই তোমাক আৰু কিমান বুজাম, মই তোমাক আৰু কিমান বুজাম। তাকে যদি এনেকৈ ক'ব বিচাৰা হিন্দীতে, मैं तुम्हें और कितना समझाऊंगा, मैं तुम्हें और कितना समझाऊंगा। বুজি পাই আছানে? তাৰ পাছত আকৌ দিছোঁ, তুমি নিজেও অলপ চিন্তা কৰা, তুমি নিজেও অলপ চিন্তা কৰা। ইয়াকে হিন্দীতে এনেকৈ ক'বা, तुम खुद भी थोड़ा सोचो, तुम खुद भी थोड़ा सोचो। আকৌ দিছোঁ, শুনা এতিয়া বৰষুণৰ বতৰ, শুনা এতিয়া বৰষুণৰ বতৰ। তাকে যদি কাৰোবাক ক'ব বিচাৰা হিন্দীতে, सुनो अब बारिश के मौसम है, सुनो अब बारिश के मौसम है। বতৰক মৌচম বুলি কোৱা হয় দেই। তাৰ পাছত
মই বৰষুণত তিতি ভাল পাওঁ। মই বৰষুণত তিতি ভাল পাওঁ। ইয়াকে যদি কাৰোবাক হিন্দীতে ক'ব বিচাৰা, मुझे बारिश में भीगना अच्छा लगता है। मुझे बारिश में भीगना अच्छा लगता है। বৰষুণ মানে বাৰিছ, তিতি মানে ভিগনা, আচ্ছা মানে ভাল। তাইৰ গোটেই কাপোৰ তিতি গৈছে। যদি এনেকৈ কাৰোবাক ক'ব বিচাৰা তাইৰ গোটেই কাপোৰ তিতি গৈছে, তেন্তে হিন্দীতে এনেকৈ ক'ব লাগিব, उसकी सारे कपड़े भीग गई है। उसकी सारे कपड़े भीग गई है। তিতি যোৱা মানে ভিজা, ভিজি যোৱা মানে তাকে ভিগ বুলি কোৱা হয় দেই। তাই তোমাক কি ক'লে? তাই তোমাক কি ক'লে? এনেকৈ যদি হিন্দীত ক'ব বিচাৰা তাই তোমাক কি ক'লে, তেতিয়াহ'লে उसने तुम्हें क्या कहा। उसने तुम्हें क्या कहा। এনেকৈ আমি কম, उसने तुम्हें क्या कहा। আকৌ এটা বাক্য দিছো চোৱা, অলপ লাহে লাহে কথা ক। তোমাতকৈ নিজতকৈ সৰু কাৰোবাক ধৰা কলা, অলপ লাহে লাহে কথা ক। তাকে যদি হিন্দীত ক'ব বিচাৰা, থোড়া ধীৰে ধীৰে বলো। থোড়া ধীৰে ধীৰে বল। বলো নহয় দেই, বল হ'ব। সৰু যে তোমাতকৈ সৰু তাকে থোড়া ধীৰে ধীৰে বল এনেকৈ আমি কম। কৈছো নহয় তাত নবহিবি। কৈছো নহয় তাত নবহিবি, এইটো নিজতকৈ সৰু কোৱা হয় দেই। কৈছো নহয় তাত নবহিবি, তাকে হিন্দীত যদি ক'ব বিচাৰা, बोला था वहाँ पे मत बैठना। बोला था वहाँ पे मत बैठना। বুজি পালানে? এনেকৈ তোমালোকে হিন্দীত ক'বা। আকৌ দিছো চোৱা, আপুনি ক'লেই হ'ব নেকি? আপুনি ক'লেই হ'ব নেকি? এনেকৈ যদি কাৰোবাক ডাঙৰ মানুহক কোৱা যে আপুনি ক'লেই হ'ব নেকি, তাকেই হিন্দীত যদি ক'ব বিচাৰা, आपने कहने से होगा क्या। आपने कहने से होगा क्या এনেকৈ ক'ব পাৰিবা। আকৌ ক'ব পাৰিবা, आप कहने से ही हो जाएगा क्या এনেকৈ ক'ব পাৰিবা দেই। কিয় নহ'ব আকৌ? আমি যদি এনেকৈ কওঁ, কিয় নহ'ব আকৌ, তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা? কিয় নহ'ব আকৌ, তাকে হিন্দীত ক'ব বিচাৰা যদি, हाँ क्यों फिर नहीं होगा। हाँ क्यों फिर नहीं होगा এনেকৈ আমি কম হিন্দীতে দেই। মই লাহে লাহে কৈ আছোঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা, তোমালোকে স্পীডত ক'ব বিচাৰিবা দেই। এয়া ভাল নহয় দেই। এয়া ভাল নহয় দেই, তাকে যদি কাৰোবাক ক'ব বিচাৰা এয়া ভাল নহয় দেই, তেতিয়াহ'লে হিন্দীত এনেকৈ হ'ব, ये ठीक नहीं है हाँ। ये ठीक नहीं है हाँ আমি এনেকৈ কম, ये ठीक नहीं है हाँ। বুজি পাই আছানে? তাৰপিছত দিছোঁ চোৱা, আকৌ দিছোঁ, তুমি সাজু হ'লানে। কাৰোবাক যদি কোৱা যে তুমি সাজু হ'লানে, এনেকৈ যদি সুধিব বিচাৰা কাৰোবাক ক'ৰবাত যোৱাৰ সময়ত, তেতিয়াহ'লে হিন্দীতে হ'ব, তুম তৈয়াৰ হৈ গই কিয়া। তুম তৈয়াৰ হৈ গই কিয়া, এইটো এজনী ছোৱালী মানুহক কোৱা হৈছে দেই, গই। তুম তৈয়াৰ হৈ গই কিয়া এনেকৈ আমি কম। বুজি পালানে? মই আহাৰ খাই আহিছোঁ। এনেকৈ যদি ক'ব বিচাৰা, মই আহাৰ খাই আহিছোঁ বা মই ভাত খাই আহিছোঁ, তেতিয়াহ'লে হিন্দীতে ক'ব লাগিব, मैं खाना खाकर आया हूँ। मैं खाना खाकर आया हूँ। আহাৰক, খাদ্যক খানা বুলি কোৱা হয় দেই হিন্দীতে। তই তাত কি কৰি আহিছ। তই তাত কি কৰি আহিছ, তাকে যদি ক'ব বিচাৰা কাৰোবাক এনেকৈ, তই তাত কি কৰি আহিছ, তেতিয়াহ'লে হিন্দীতে এনেকৈ ক'ব লাগিব, तू वहाँ पे क्या करके आए हो। तू वहाँ पे क्या करके आए हो আমি এনেকৈ কম বা ক'ব পাৰিম দেই। তাৰপিছত চোৱা, সি সকলো কাম শেষ কৰি আহিছে। সি সকলো কাম শেষ কৰি আহিছে, এনেকৈ যদি কাৰোবাক কোৱা যে সি সকলো কাম শেষ কৰি আহিছে, তেতিয়াহ'লে হিন্দীতে এনেকৈ ক'বা, वो सारे काम खत्म करके आया है। वो सारे काम खत्म करके आया है। বুজি পালানে? শেষ মানে খতম দেই।
তাৰপিছত আকৌ দিছোঁ চোৱা এটা বাক্য, মই ফোনত কথা কৈ আছোঁ। মই ফোনত কথা কৈ আছোঁ। বুজি পাইছানে? এতিয়া ইয়াকে যদি হিন্দীত ক'ব বিচাৰা, मैं फ़ोन पर बात कर रहा हूँ। मैं फ़ोन पर बात कर रहा हूँ। বুজি পাইছানে? ফোনত কথা কোৱাকে ফোন पर बात कर रहा हूँ বুলি কোৱা হয়। আজি অভ্যাস কৰা হিন্দী কথা কোৱাৰ দেই চোৱা। টিভিৰ চাউণ্ড কমোৱাচোন। কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা, টিভিৰ চাউণ্ডটো কমোৱাচোন, এনেকৈ আমি কওঁহে নহয়, তাকে হিন্দীত ক'বা এনেকৈ, টিভি কা চাউণ্ড কমাও তো। টিভি কা বা এনেকৈ ক'ব পাৰিবা, টিভি কা থোৰা চাউণ্ড কমাও তো, মানে অলপ চাউণ্ড কমোৱা, এনেকৈ যাত মানে তোমালোকে নিজেও কিছুমান চেষ্টা কৰিবা ক'বলৈ দেই। ইয়াতে অহাৰ কোনো প্ৰয়োজন নাই। কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা, যেনে ইয়াতে বা ইয়াত অহাৰ কোনো কাৰণ নাই বা প্ৰয়োজন নাই, তাকে হিন্দীত यहाँ आने की कोई ज़रूरत नहीं है। यहाँ आने की कोई ज़रूरत नहीं है এনেকৈ ক'বা দেই। তাৰপিছত চোৱা আকৌ এটা বাক্য দি আছোঁ, আপুনি একেবাৰে ঠিকেই কৈ আছে। আমি এনেকৈ কওঁ হয় নহয়, আপুনি একেবাৰে ঠিকেই কৈছে বা কৈ আছে, তাকে হিন্দীত আমি কেনেকৈ ক'ম, आप ही सही बोल रहे हैं। आप ही सही बोल रहे हैं, মানে আপুনিয়ে ঠিকেই কৈ আছে বা ঠিকেই কৈছে দেই। তাৰপিছত চোৱা, তেওঁ আজি ঘৰতে নাই। তেওঁ আজি ঘৰতে নাই এনেকৈ যদি ক'ব বিচাৰা, যেন কোনোবাই আহি কিনি যদি সোধে তোমাক যে তোমাৰ মা আছে নি, দেউতা আছে নেকি ঘৰত, তেতিয়াহ'লে কেনেকৈ ক'বা, তেওঁ আজি ঘৰতে নাই, তাকে হিন্দীত ওহ আজ ঘৰ পে नहीं है। ওহ আজ ঘৰ পে नहीं है। বুজি পাইছানে? তাৰপাছত চোৱা আকৌ দিছোঁ, মই তাইৰ সকলো কথা জানো। যদি এনেকৈ কাৰোবাক ক'ব বিচাৰা, মই তাইৰ সকলো কথা জানো, তেতিয়াহ'লে কেনেকৈ ক'বা হিন্দীতে, मुझे उसकी सारी बातें मालूम है। मुझे उसकी सारी बातें मालूम है। मुझे उसकी सारी बातें मालूम है। বুজি পাইছানে? মই তাইক ভালকৈ চিনি পাওঁ। এনেকৈ যদি ক'ব বিচাৰা যে মই তাইক ভালকৈ চিনি পাওঁ, তেতিয়াহ'লে কেনেকৈ ক'বা হিন্দীতে, मैं उसे अच्छे से जानता हूँ। मैं उसे अच्छे से जानता हूँ। বুজি পালানে? তাৰপিছত মই আপোনাৰ বিষয়ে জানিব বিচাৰোঁ। কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা যে মই আপোনাৰ বিষয়ে জানিব বিচাৰোঁ বা তোমাৰ বিষয়ে জানিব বিচাৰোঁ, তেতিয়াহ'লে হিন্দীত এনেকৈ ক'বা, मैं आपके बारे में जानना चाहता हूँ। मैं आपके बारे में जानना चाहता हूँ বা मालूम करना चाहता हूँ বা জ্ঞাত करना चाहता हूँ, এনেকৈ বহুত ধৰণৰ হ'ব দেই। গুড়গুড়নিৰ লগতে পানীও পৰিব, এনেকৈ যদি ক'ব বিচাৰা, গুড়গুড়নিৰ লগতে পানীও পৰিব, তেতিয়াহ'লে কি ক'বা, গুড়গুড়নি মানে কি মই আগতেও শিকাইছিলোঁ নেকি তোমালোকক, গতিকে এতিয়া আকৌ এবাৰ শিকাই দিওঁ যাতে ভালকৈ বুজি পোৱা দেই। গৰজ কে সাথ পানী ভি পৰেংগে। গৰজ কে সাথ পানী ভি পৰেংগে এনেকৈ ক'বা দেই। তাৰপিছত চোৱা, গুড়গুড়নিৰ শব্দ শুনিলে মোৰ ভয় লাগে। গুড়গুড়নিৰ শব্দ শুনিলে মোৰ ভয় লাগে, তাকে যদি হিন্দীত ক'ব বিচাৰা, তেতিয়াহ'লে কেনেকৈ ক'বা, गरज के आवाज़ सुनने से मुझे डर लगता है। गरज के आवाज़ सुनने से मुझे डर लगता है। বুজি পাইছানে? গুড়গুড়নি মানে গৰজ, মানে ডাঙৰ কিবা আৱাজ শব্দ হোৱা তাকে দেই। ধুমুহা বতাহ আহিলে বজ্ৰপাতো হ'ব পাৰে। ধুমুহা বতাহ আহিলে বজ্ৰপাতো হ'ব পাৰে, তাকে যদি হিন্দীত ক'ব বিচাৰা, अंधी तूफान आने पर बिजली भी आ सकती है। अंधी तूफान आने पर बिजली भी आ सकता है হ'ব দেই। শক্তি হ'ব কোন ঠাইত মই পিছত বুজাম। তুমি ধুমুহা বতাহ দেখিছানে? তোমাক যদি কোনোবাই সোধে যে তুমি ধুমুহা বতাহ দেখিছানে, বা তুমিও কাৰোবাক যদি সুধিব বিচাৰা, তেতিয়াহ'লে তুমনে তুফান দেখি হে কিয়া। তুমনে তুফান দেখি হে কিয়া। বুজি পাইছানে? তাৰপিছত চোৱা আকৌ এটা দি আছোঁ দেই, ধুমুহা বতাহ আহিলে সাৱধান থাকিবা বা থাকিব লাগে বুলিও তোমালোকে বনাই নিজে নিজে চেষ্টা কৰিবা দেই। ধুমুহা বতাহ আহিলে
সাৱধান থাকিবা মানে এতিয়া মই বুজাই আছোঁ তোমালোকক ইয়াকে হিন্দীতে তুফান আয়ে তো সাৱধান ৰহনা তুফান আয়ে তো সাৱধান ৰহনা তোমালোকে এনেকৈ কৰিব পাৰিবা যেনে সাৱধান থাকিব লাগে বুলি হ'লে সাৱধান ৰহনা চাহিয়ে এনেকৈ লিখিব পাৰিবা দেই আজি বৰ এন্ধাৰ হৈ আছে আজি বৰ এন্ধাৰ হৈ আছে তোমালোকে আৰু সিস্টেম বেলেগ কৰি তোমালোকে লিখিব পাৰিবা এন্ধাৰ হৈ আছে ধৰিব আহিছে এনেকৈ লিখিব পাৰিবা এতিয়া আজি বৰ এন্ধাৰ হৈ আছে মানে হিন্দীত आज बहुत अंधेरा हो रहा है आज बहुत अंधेरा हो रहा है एंधार माने अंधेरा অন্ধকাৰ অমৰত থাকিব চিৰকাললৈ এইটো এটা শক্তিমানত দিয়া এটা ডায়লগ হয় দেই চোৱা অন্ধকাৰ অমৰ থাকিব চিৰকাললৈ মানে অন্ধেৰা কায়ম रहेगा हमेशा हमेशा के लिए এনেকৈ আমি ক'ব পাৰোঁ অমৰ মানে কায়ম দেই মনত ৰাখিবা তাকে শিকিলোঁ অৰ্থকেইটা আকৌ দিছোঁ এতিয়া লাহে লাহে পোহৰ হৈ আছে এতিয়া লাহে লাহে পোহৰ হৈ আছে তাকে যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ হ'ব अब धीरे धीरे उजाला हो रहा है अब धीरे धीरे उजला हो रहा है এতিয়া বুজি পালানে ধীৰে ধীৰে মানে লাহে লাহে উজলা মানে পোহৰ দেই পোহৰ পুৱাৰ পোহৰ মই খুব ভাল পাওঁ পুৱাৰ পোহৰ মই খুব ভাল পাওঁ তাকে হিন্দীত ক'ব বিচাৰা যদি सुबह की उजाला मुझे बहुत पसंद है सुबह की उजाला मुझे बहुत पसंद है বুলি ক'ব পাৰিবা দেই আকৌ দিছোঁ জোনবাইৰ পোহৰে আমাক আনন্দ দিয়ে জোনবাইৰ পোহৰে আমাক আনন্দ দিয়ে তাকে যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে হ'ব चांद का उजाला हम सबको आनंद देता है चांद का उजाला हम सबका आनंद देता है বুজি পালানে তাৰপিছত বৰষুণৰ টোপালবোৰ চাই ভাল লাগে বৰষুণৰ টোপালবোৰ চাই ভাল লাগে ইয়াকে যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে হ'ব बारिश की बूंद को देखने पर अच्छा लगता है देखने में अच्छा लगता है बारिश की बूंद को देखने में अच्छा लगता है বুলি ক'ব গতিকে আজি ইমানেই শিকালোঁ দেই বেছি নিশিকাও বেয়া নাপাবা অলপ ৰবা নাযাবা দেই ভিডিঅ'টো কাটি নাযাবা শুনা এটা কথা কিছুমানে কৈ আছে হিন্দী ইংলিছ ইংৰাজী বাংলা সকলো শিকিব গতিকে তোমালোকে নিজে মই সুধিছোঁ নহয় যোৱাকালি যেন কোনে যিটো নোৱাৰা তাকে ক'বলৈ আৰু এজন দুজনী মানুহে নহয় মোক কমেণ্ট কৰি পঠায় কিন্তু মই বুজিয়ে নাপাওঁ গতিকে কৈ আছোঁ কি অলপ ভালকৈ লিখিবলৈ আৰু যদি নোৱাৰা তেতিয়াহ'লে মই মোবাইল নম্বৰটো দি থৈছোঁ তোমালোকে মোৰ হোৱাটছআপত মেছেজ কৰি কৈ দিবা যেন এইটো নোৱাৰা মই তাকে মই দি দিম দেই মোবাইল নম্বৰটো ক'ত থাকে জানানে নাই মই মোৰ চেনেলত টিপি দিবা মই এটা কেনেকৈ চেনেলত নম্বৰ ওলাই মই তাৰ বাবেও এটা অহাকালি এটা ভিডিঅ' বনাই দিম দেই কেনেকৈ মোবাইল নম্বৰটো ওলাই আৰু যোনে বিচাৰি পাবা সিহঁতে দি দিবা মোক কমেণ্ট কৰি কিনি দেই কিন্তু নোৱাৰা কি নোৱাৰা আজি ইমানতে সামৰি মাৰিছোঁ দেই